সম্ভাৱিতা অধ্যায় 14 অনুশীলনী 14 28 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, দুটা লুডু গুটি একেলগে মাৰি পঠিওৱা হ'ল। সম্ভাৱিতা নিৰ্ণয় কৰা, য'ত গুটি দুটাৰ 1 নম্বৰ সংখ্যাৰ সমষ্টি এটা মৌলিক সংখ্যা পোৱা যায়, 2 নম্বৰ সংখ্যাৰ সমষ্টি 3ৰ গুণিতক পোৱা হয়, 3 নম্বৰটো হৈছে দুটা সংখ্যা একে যুগ্ম সংখ্যা পোৱা যায়, আৰু 4 নম্বৰটো হৈছে সংখ্যাৰ সমষ্টি এটা যুগ্ম সংখ্যা পোৱা সম্ভাৱিতা আমি উলিয়াব লাগে। এতিয়া প্ৰথমে আমি দুটা লুডু গুটি একেলগে মাৰি পঠিওৱাৰ ফলাফলটো আমি লিখি লওঁ। আগৰ ভিডিঅ'ত অলৰেডি আমি কেনেকৈ দুটা লুডু গুটি একেলগে মাৰি পঠিয়ালে তাৰ ফলাফল উলিওৱা হয় তাৰ বিষয়ে দিয়া আছে। আমাৰ লুডু গুটি বুলি ক'লে কেইটা পিঠি থাকে? আমাৰ 6টা পিঠি থাকে। চোৱা, ইয়াত প্ৰথম লুডুগুটিত কেনেকৈ থাকে? 1 2 3 4 5 6। আকৌ আনটো লুডুগুটি কেনেকৈ হ'ব? একেই হ'ব, 1 2 3 4 5 6 এইটো। এতিয়া আগৰ নিচিনা আমি এইটো কাৰ্টেছিয়ান প্ৰডাক্টটো আকৌ কৰিম। ইয়াত আমি 1এৰে গোটেইখিনি পূৰণ কৰিম। এইবুলি আমি 1 × 1 নিলিখোঁ, কি লিখোঁ? 1, 1, 1, 2, 1, 3, 1, 4, 1, 5, 1, 6। ঠিক তেনেদৰে 2এৰেও এনেকৈ লিখিম, 3এৰেও লিখিম, 4এও লিখিম, 5 লিখিম, 6 লিখিম আমি। এতিয়া চোৱা, আমি এইটো লিখাৰ প্ৰয়োজন নাই, মই বুজাবৰ কাৰণে লিখিছোঁ। এতিয়া আমি ফলাফলসমূহ লিখিম। 1এৰে প্ৰথমে 1 1, 1, 1, 2, 1, 3, 1, 4, 1, 5, 1, 6। ঠিক তেনেদৰে আকৌ 2ৰেও একে আমি 2, 1, 2, 2, 2, 3, 2, 4, 2, 5, 2, 6। আকৌ 3ৰে 3, 1, 3, 2, 3, 3, 3, 4, 3, 5, 3, 6। আকৌ 4ৰে 4, 1, 4, 2, 4, 3, 4, 4 এনেকৈ কি গৈ থাকিব, 4, 5, 4, 6 এনেকৈ। 5এৰে 5, 1, 5, 2, 5, 3, 5, 4, 5, 5 আৰু 5, 6। তেনেদৰে আকৌ লাষ্টৰ 6এৰে 6, 1, 6, 2, 6, 3, 6, 4, 6, 5 আৰু 6, 6। মুঠতে কেইটা ফলাফল হ'ব আমাৰ? মুঠ কিমান হ'ব আমাৰ? 1 2 3 4 5 6, আকৌ 1 2 3 4 5 6, 36। যিহেতু আমি আগতে অলৰেডি দিয়াই আছে, আমাৰ লুডু গুটি কেইটা পিঠি থাকে? 6টা। 6 টু দি পাৱাৰ n বুলি মই দিছিলোঁ। তাত এতিয়া কেইটা লুডু গুটি বুলি ক'লে? 2টা। তেন্তে nৰ ভেলু 2 হ'লে 6 স্কোৱাৰ কিমান? 36। এনেদৰে আমি উলিওৱা হয়। এতিয়া আমাৰ ইয়াত ফলাফলটো কিমান পাইছোঁ? 36। এতিয়া আমি এই ফলাফলৰ পৰা হিচাপ কৰি আমি প্ৰশ্ন দিয়াখিনি সমাধান কৰিম। 1 নম্বৰটোৱে কি কৈছে? 1 নম্বৰটোৱে কৈছে সংখ্যাৰ সমষ্টি p মিনছ প্ৰবেবিলিটি, সংখ্যাৰ সমষ্টি এটা মৌলিক সংখ্যা বুলি কৈছে। এতিয়া আমি মুঠটো আমি এটা তলত লিখোঁ, হল হিচাপে কিমান আছে? 36। সংখ্যাৰ সমষ্টি মানে এই দুটা যোগ কৰি আমি কি পাব লাগিব? আমি মৌলিক সংখ্যা। এতিয়া 1 + 1 2, 2টো হৈছে আমাৰ এটা মৌলিক সংখ্যা। এইটো এটা 1 + 2 3 হৈছে, এইটো আমাৰ মৌলিক সংখ্যা। 1 + 4 এইটো এটা মৌলিক সংখ্যা। 1 + 6 এইটো এটা আমাৰ 7 হয় মৌলিক সংখ্যা। তেনেহ'লে কেইটা হ'ব? এনেকৈ 1 2 3 1 2 3 4 5 6 7 8 8 9 10 11 12 13 14 15। কেইটা হ'ল আমাৰ? 15 হ'ল। 15/36। 15/36 হ'ল। এইটো আমি আকৌ 3ৰে আমি
কাটিব পাৰোঁ 3ৰে 15 কেইবাৰ যায় 5 বাৰ আকৌ 36ক 12 কিমান পালোঁ 5/12 তেনেকৈ আমি উলিয়াব লাগে এতিয়া নেক্সট আকৌ কি কৈছে 2 নম্বৰটো পি সংখ্যাৰ সমষ্টি কি হয় 3ৰ গুণিতক মানে যেনে 3 1 গুণ 3 3 2 গুণ 6 তেনেকৈ 3ৰ গুণিতক হ'ব লাগিব চাওঁ আমি টোটেলটো আমি কি জানো 36 লিখিলোঁ 3ৰ গুণিতক কোনকেইটা 1 + 2 যোগ কৰিলে আমাৰ 3 হয় তেনে এইটো 3ৰ গুণিতক হয় এটা এইটো 1 + 5 6 হয় এইটো এটা 3ৰ গুণিতক 2 3 4 5 6 7 8 9 10 11 12 কেইটা পালোঁ আমি 12 আকৌ 12/36 3 1/3 পালোঁ আমি এতিয়া নেক্সট কি কৈছে আকৌ নেক্সটটো আমাৰ আছে নেক্সটটো আছে দুইটা সংখ্যা একে যুগ্ম হোৱা কি কৈছে পি দুইটা সংখ্যা একে যুগ্ম সংখ্যা বুলি কৈছে টোটেলটা আমি 36 এটা একে যুগ্ম একে হ'ব লাগিব তেনেকৈ কেইটা আছে আমাৰ একে যুগ্ম সংখ্যা এইটো দুটাই আমাৰ যুগ্ম কোনটো আমাৰ এই দুটো একে হ'ব লাগিব 2 এনেকৈ এটা আছে 4টো আমাৰ যুগ্ম সংখ্যা এইটো এটা আৰু 6টো এটা যুগ্ম সংখ্যা কেইটা হ'ল 1 2 3টা হ'ল তেনেহ'লে কিমান হ'ল 3 3/36 মানে আমাৰ 1/12 আকৌ নেক্সট কৈছে আমাৰ কি 4 নম্বৰটো কি কৈছে পি সংখ্যাৰ সমষ্টি এটা যুগ্ম মানে সংখ্যা দুটা যোগ কৰি আমি কিমান পাব লাগিব যুগ্ম সংখ্যা পাব লাগিব এনেকুৱা কেইটা আছে চোৱা ইয়াৰ পৰা হিচাপ কৰিম আমি যুগ্ম সংখ্যা যোগ কৰি 1 + 1 2 হয় যুগ্ম সংখ্যা এটা 2টা 3টা 4টা 5টা 6টা 7টা 8 9 10 11 12 13 14 15 16 17 18টা কেইটা পালোঁ আমি 18 তেনেহ'লে কি হ'ব 18/36 18/36 কি হয় আমাৰ 1/2 এনেদৰে আমি উলিয়াব লাগে এতিয়া নেক্সট প্ৰশ্নটো চাওঁ এতিয়া 29 নম্বৰ প্ৰশ্নটো চোৱা বন্ধৰ দিনত চলোৱা এটা সমীক্ষাত 120 জন লোকক সোধা হৈছিল যে তেওঁলোকে যোৱা বন্ধত কি ধৰণৰ পৰিবহণ ব্যৱহাৰ কৰিছিল তলৰ পৰা চিত্ৰ অহাত সমীক্ষাৰ ফলাফল দেখুওৱা হৈছে চোৱা জাহাজৰ কিমান 30 ডিগ্ৰী সৰু গাড়ী 177 ডিগ্ৰী বাছৰ 36 বাকীখিনি আমাৰ ৰেলগাড়ী উৰাজাহাজৰ মান দিয়া নাই চিত্ৰটোৰ পৰ্যবেক্ষণ কৰা আৰু তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া কি কৈছে 1 নম্বৰটো যদি এজন ব্যক্তিক জাতিস্কৃতভাৱে নিৰ্বাচিত কৰা হয় তেন্তে তেওঁ বাছ বা জাহাজেৰে যাত্ৰা কৰা সম্ভাৱনা মানে সম্ভাৱিতা নিৰ্ণয় কৰা কোনটো ধৰণৰ পৰিবহণ আটাইতকৈ প্ৰিয় আৰু কিমানজনে ইয়াক ব্যৱহাৰ কৰিছিল 3 নম্বৰটো এজন ব্যক্তিক জাতিস্কৃতভাৱে বাছনি কৰা
হয় আৰু যদি ৰেলগাড়ী ব্যৱহাৰ নকৰা সম্ভাৱিতা 4/5 তেন্তে ৰেলগাড়ী ব্যৱহাৰ কৰা লোকৰ সংখ্যা নিৰ্ণয় কৰা 4 নম্বৰটো যাদৃচ্ছিকভাৱে নিৰ্বাচন কৰা এজন ব্যক্তিয়ে উৰাজাহাজ ব্যৱহাৰ কৰাৰ সম্ভাৱিতা 7/60 প্ৰতিজন ব্যক্তিৰ পৰা 5,000 টকাকৈ বিমান কোম্পানীয়ে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ নিৰ্ণয় কৰা বুলি কৈছে এতিয়া চোৱা এনেদৰে সমাধান কৰিম প্ৰথমে দিয়ে 1 নম্বৰটো কি ওলাব দিছে যদি এজন ব্যক্তিক যাদৃচ্ছিকভাৱে বিবেচনা কৰা হয় তেন্তে বাছ বা জাহাজেৰে যাত্ৰা কৰাৰ সম্ভাৱিতা উলিয়াব লাগে আমাৰ এতিয়া বৃত্ত বুলি ক'লে আমাৰ বৃত্তটোৰ কিমান ডিগ্ৰী কোণ থাকে আমি জানো কিমান 360 এতিয়া চোৱা 360 ডিগ্ৰী থাকে এতিয়া আমাক কি হৈছে বাছ আৰু জাহাজৰ এতিয়া চোৱা জাহাজৰ কিমান ডিগ্ৰী 33 ডিগ্ৰী আৰু বাছৰ 36 এই দুটা আমি যোগ কৰি কিহেৰে হৰণ কৰিব লাগিব আমি মুঠ আমাৰ কিমান ডিগ্ৰী থাকে 360 তেতিয়া আমাৰ এনসাৰটো ওলাই যাব বাছ বা জাহাজৰ সম্ভাৱিতাটো এতিয়া পি সম্ভাৱিতা পি মানে কি ওলাব কৈছে আমাক বাছ বা জাহাজৰ যাত্ৰা জাহাজ যাত্ৰা কিমান হয় আমাৰ টোটাল আমাৰ কিমান ডিগ্ৰী 360 আৰু আমাৰ বাছটো কিমান আছিল বাছটো আমাৰ 36 আকৌ জাহাজটো আমাৰ 33 এটা 36 আৰু 33 যোগ কৰিলে আমাৰ কিমান হয় 69/360 আকৌ 69 আমি 3ৰে কৰিব পাৰোঁ কিমান 3ৰে 23 আকৌ 36ক 360 120 তেনেহ'লে এনসাৰটো আমি কিমান পালোঁ 23/120 এইটো আমাৰ এনসাৰ 1 নম্বৰৰ বাছ আৰু জাহাজেৰে যাত্ৰা কৰাৰ সম্ভাৱিতা আকৌ 2 নম্বৰটো কি দিছে কোনটো পৰিবহণ আটাইতকৈ প্ৰিয় আৰু কিমানজন তাত উঠে আমাৰ যিহেতু কিমানজন আছিলে আমাৰ 120 জন আছিলে মানুহ 120 জন আছিলে আমাৰ আৰু সৰু গাড়ীটোৰ আটাইতকৈ ডিগ্ৰীটো বেছি আমি গম পাইছোঁ ছবিখন দেখিয়ে গম পাইছোঁ আটাইতকৈ কোনটোত বেছি পৰিবহণ কৰিছে সৰু গাড়ীখন তাৰ কিমানজনে কৰিছে বুলি ক'লে আমি কেনেদৰে উলিয়াম চোৱা 2 নম্বৰ সৰু গাড়ী আমাৰ সৰু গাড়ীতে ধৰি লওঁ সৰু গাড়ী ধৰো সৰু গাড়ীৰ পৰিবহণ কৰা সংখ্যা কিমান x ধৰিছোঁ পৰিবহণ কৰা সংখ্যা x ধৰিছোঁ তেনেহ'লে p x ইকুৱেল টু আমাৰ 177/360 হৈছে যেহেতু আমাৰ সম্ভাৱিতাটো আকৌ pxৰ কাৰণে আমাৰ x বাই সংখ্যা আমাৰ কিমান আছিলে সংখ্যাটো আছিলে আমাৰ 120 তেনেহ'লে x বাই 120 ইকুৱেল টু 177/360 তেনেহ'লে এইটো আমি সম্ভাৱিতা লিখিছোঁ যেহেতু সংখ্যাটো ওলা নাই ইয়াত কি কৈছে আমাৰ এইটো 177/360 টো যাত্ৰা কৰাৰ কিমানজনে যাত্ৰা কৰিছে সম্ভাৱিতা উলিয়াই আছে তেনেহ'লে x ইকুৱেল আমাৰ কি 177/360 120 টো ৰাইট সাইডে নিলে আমাৰ পূৰণ হ'বগে এতিয়া চোৱা 0 0 কেনসেল 12ৰে 36ক 3ৰে আকৌ 177ক 59 তেনেহ'লে কিমান হ'ল 59 তেনেহ'লে কিমানজনে ইয়াক ব্যৱহাৰ কৰিছিলে এতেকে সৰু গাড়ীক 59 জনে পৰিবহণ কৰিছিলে বা ব্যৱহাৰ কৰিছিলে
এটা এনেদৰে আমি উলিয়াব লাগে এতিয়া নেক্সট 3 নম্বৰটো আকৌ কি কৈছে এজন ব্যক্তি চাৰিওফালে বাছনি কৰা হয় আৰু যদি ৰেলগাড়ীৰ আৰু তেওঁ যদি তেওঁ ৰেলগাড়ীত ব্যৱহাৰ নকৰা সম্ভাৱিতা 4/5 হয় তেন্তে ৰেলগাড়ী ব্যৱহাৰ কৰা লোকৰ সংখ্যা উলিয়াব লাগে সংখ্যাটো আমি উলিয়াব লাগে কি দিছে আমাৰ p ব্যৱহাৰ নকৰাৰ সম্ভাৱিতা ৰেলগাড়ী ব্যৱহাৰ নকৰা কিমানজন আছে 4/5 তেনেহলে p ৰেলগাড়ী ব্যৱহাৰ কৰা কিমানজন হ'ব এনেদৰে আমি কৰা নকৰা থাকিলে আমি 1 এৰে মাইনাস কৰিব লাগে কিমান হ'ব 5 - 4 1/5 এতিয়া আমাৰ ইয়াত একো এক ধৰিব নালাগে আমি আৰু x ধৰিব নালাগে নকৰাকে আমি কি উলিয়াব দিছে আমাক ব্যৱহাৰ কৰা লোকৰ সংখ্যা এতেকে ৰেলগাড়ী ব্যৱহাৰ কৰা লোকৰ সংখ্যাটো আমাক উলিয়াব দিছে যেটো সংখ্যা আমাৰ কিমান আছে 120 আৰু ব্যৱহাৰ কৰা কিমান আছে 1/5 এনেদৰে কৰিলেও হয় বা আগৰ নিচিনা তুমি 2 নম্বৰটো নিচিনা লোকৰ সংখ্যা x ধৰি কৰিলেও হয় একে কথা পাছেৰে 120 ক হৰণ কৰিলে কিমান যায় 14 আৰু 24 তেনেহ'লে কিমান জন হ'ল 24 কিমান পালো আমি 24 এতিয়া নেক্সট প্ৰশ্নটো চাওঁ কি কৈছে 4 নম্বৰটো আকৌ কি কৈছে জাতিস্বৰূপে নিৰ্বাচন কৰা এজন ব্যক্তিয়ে উৰুজাহাজ ব্যৱহাৰ কৰা সম্ভাৱিতা 7/60 প্ৰতিজন ব্যক্তিৰ পৰা 5,000 টকাকৈ কিমান কোম্পানীয়ে সংগ্ৰহ কৰা ৰাজহুৱা পৰিবহণ নিৰ্ণয় কৰা বুলি কৈছে এতিয়া আমি কি দিছে p বা উৰাজাহাজ ব্যৱহাৰ কৰা সম্ভাৱিতা কিমান দিয়া আছে 7/60 লোকৰ সংখ্যা আকৌ উৰুজাহাজ ব্যৱহাৰ কৰা লোকৰ সংখ্যা কিমান হ'ব আমাৰ যেটা আমাৰ 120 জন আছিল 120 * 7/60 কিমান হ'ব আমাৰ 0 0 কেনসেল 6 এৰে 12 দুইবাৰ আৰু 2 * 7 14 জন পালো আমি এটা প্ৰতিজনৰ সংগ্ৰহ কৰা কিমান আছে 5,000 টকা প্ৰতিজনৰ পৰা কিমান সংগ্ৰহ কৰিছে আমাৰ এটাকে প্ৰতিজনৰ পৰা সংগ্ৰহ কিমান কৰিছে আমাৰ 5,000 টকা এটাকে মুঠ 14 জনৰ পৰা কিমান হ'ব ৰাজহৰ পৰিমাণ কিমান হ'বগে এজনৰ আমি 5,000 হলে আমাৰ 14 জনৰ কিমান হ'ব 14 * 5,000 কিমান হ'ব 14 * 5 70 আকৌ 0 আছে 3টা কিমান টকা এনেদৰে আমি উলিয়াব লাগে এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা 30 নম্বৰটো চোৱা প্ৰথম একোটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা বাছি উলিয়া সংখ্যাটো এইটাৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা কি হ'ব এটো কৈছে প্ৰথম একোটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা বাছি উলিয়া সংখ্যাটো আটাৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা কেটা আছে এতিয়া আমাৰ 30 নম্বৰটো কি প্ৰথম একোটা স্বাভাৱিক সংখ্যাৰ মুঠ আমাৰ কেটা সংখ্যা আছে 100 এটা কি দিয়া আছে আমাক দিয়া আছে মুঠ সংখ্যা কিমান
100 দিয়া আছে আৰু এই মুঠ 100টাৰ পৰা আতেৰে বিভাজ্য হোৱা প্ৰথম স্বাভাৱিক সংখ্যা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যেটা আমি 1 জানো প্ৰথম আতেৰে বিভাজ্য হোৱাৰ আমি লিখিলাম কেটা প্ৰথমটো হৈছে 8 8 2 16 24 32 40 48 56 64 আকৌ 72 80 আকৌ 88 আকৌ 96 আকৌ এইটো 104 হয় 104টো নহ'ব আমাৰ 100টা একৰ পৰাই ল'ব কৈছে আমাৰ তেনেহ'লে কেইটা হ'লে 1 2 3 4 5 6 7 8 9 10 11 12টা হ'ল আমাক কি ওলাব দিছে পি সংখ্যাটো 8ৰে বিভাজ্য হোৱা সম্ভাৱিতা আমাৰ মুঠ কিমান আছিলে 100টা এটা কিমান পালো 8ৰে বিভাজ্য হোৱা আমাৰ 12টা তেনেহ'লে এটা আমাৰ 3ৰে যাব 4ৰে যাব 3 আকৌ এইটো 4ৰে 125 3/25 3/25 অপশনটো আমাৰ এড আছে এইটো আকৌ নেক্সট কুৱেশ্যনটো চোৱা 31 এটা 31 প্ৰশ্নটো কি কৈছে এযোৰ লুডুগুটি এবাৰ দলিয়াই পোৱা সংখ্যা দুটাৰ যোগফল এটা পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ সম্ভাৱিতা ওলা অপশনত দিয়া আছে A 7/36 B 29/36 C 1/12 D 1/6 এযোৰ মানে দুটা লুডুগুটি একেলগে টছ কৰাৰ ফলাফলটো ইতিমধ্যে আমি 28 নম্বৰ প্ৰশ্নত কৰা হৈছিল কেনেকৈ এটো আকৌ আমি লিখিম এতিয়া চোৱা ফলাফলটো এইটো আমাৰ কিমান পাইছিল 36 আছিল তাত কি কৈছে এযোৰ লুডুগুটি এবাৰ দলিয়াৰ পোৱা বা এযোৰ লুডুগুটি এবাৰ দলিয়াই পোৱা সংখ্যা দুটাৰ যোগফল এটা পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ মানে আমাৰ কোন কেইটা পূৰ্ণবৰ্গ হয় আমাৰ 1 4 9 এইবোৰ নোহোৱা কেইটা আছে এটা 2 3 4 5 6 7 8 9 10 11 এইটো নহয় 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 কেইটা আছে মুঠতে আমাৰ 29টা আছে তেনেহ'লে 31 টো কি হ'ব আমাৰ P পূৰ্ণ বৰ্গ সংখ্যা নোহোৱা সম্ভাৱিতা টোটাল আমাৰ কিমান আছিল 36 আৰু নোহোৱা কেইটা পালো আমি 29 এইটো অপশনটো ক'ত আছে আমাৰ বি ত আছে এইটো এতিয়া আকৌ 32 কুৱেশ্যনটো চাওঁ এতিয়া আমি 32 টো চাওঁ তলৰ উক্তি দুটা বিবেচনা কৰা উক্তি 1 দুটা লুডুগুটি একেলগে দলিয়াই পোৱাৰ সম্ভাৱ্য ফলাফলৰ মুঠ সংখ্যা 12 নহয় আমি ইতিমধ্যে কৈছো কিমান হয় 36টা হয় তেনেহ'লে এটা আমাৰ অকত্য হয় উক্তি 2 চোৱা এটা লুডুগুটি এবাৰ দলিওৱা হ'ল এটা যুগ্ম মৌলিক সংখ্যা পোৱাৰ সম্ভাৱনা হ'ল 1/6 এটো শুদ্ধ তেনেহ'লে আমাৰ কোনটো বিকল্প শুদ্ধ হৈছে আমাৰ ডি উক্তি 1 টো অকত্য আৰু উক্তি 2 টো সত্য এনেদৰে আমাৰ এটো এটা লুডুগুটি দলিওৱা যুগ্ম মৌলিক সংখ্যাৰ সম্ভাৱিতা 1/6 হৈছে এতিয়া মই দেখুৱাম এতিয়া চোৱা 32 টো আমি এটা লুডুগুটিৰ কথা ক'লে আমাৰ লুডুগুটি কেনেকৈ থাকে 1 2 3 4 5 6 থাকে মুঠতে মুঠ ফলাফল এটা লুডুগুটিৰ কাৰণে কিমান 6টা হয় এটা যুগ্ম মৌলিক সংখ্যা কোনটো আমাৰ অকল 2 এটাই আছে তেনেহ'লে আমাৰ সম্ভাৱিতা কিমান হয় এটা যুগ্ম মৌলিক সংখ্যাৰ কাৰণে 1/6 তেনেহ'লে এইটো শুদ্ধ তেনে 32 টোৰ অপশনটো আমাৰ কোনটো আহিলে ডি উক্তি 1 অকত্য কিন্তু উক্তি 2 সত্য এইটো আমাৰ এনসাৰ এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চাওঁ কি কৈছে দুটা
নিখুঁত মুদ্ৰা একেলগে টছ কৰা হ'ল। স্তম্ভ 1 সৈতে স্তম্ভ 2ত উল্লেখ কৰা সম্ভাৱিতা মিলোৱা। স্তম্ভ অতি কমে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা, কিউ সৰ্বাধিক দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা, অতি কমেও দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা। 1/4, 3/4, 1 দিয়া আছে। উত্তৰ বিকল্পটো বাচিলে এইখিনিৰ পৰা আমাৰ কোনটো হয়? এইখিনি। এতিয়া আমি এইটো কৰি চাওঁ। এতিয়া আমি 33 কি দুটা মুদ্ৰা একেলগে টছ কৰিলে পোৱা ফলাফলটো আমাৰ কিমান হ'ব? কেনেকৈ থাকে আমাৰ? এটা মুদ্ৰাৰ কাৰণে HT, আনটো মুদ্ৰাৰ কাৰণে আমাৰ HP, মানে হেড টেল থাকে। এইটো আমি এটা কাৰ্টেছিয়ান প্ৰডাক্ট কৰি কিমান হ'ব? HH আকৌ HT আকৌ TH আকৌ TT। আমাৰ মুঠ ফলাফল কিমান পালোঁ আমি? 4টা। আমি এটা প্ৰশ্নত কি কৈছে এইটো আমি কৰি যাম এতিয়া। কৈছে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কৈছে। অতি কমেও P, 1 নম্বৰ P দিয়া আছে। অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা আমাৰ মুঠ কিমান? 4। ইয়াতে এটা মুণ্ড আছে, ইয়াতে এটা আছে, ইয়াতে আছে, তেন্তে কেইটা হ'ল আমাৰ? 3/4টো আমাৰ ক'ত আছে? 2 নম্বৰত আছে। Pটো তেনেহ'লে কিহত আছে? আমাৰ 2ৰ লগত মিলিছে। আকৌ Qটো কৈছে সৰ্বাধিক দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা। গোটেইখিনিতে হ'ব আমাৰ এইটো 4/4 কিমান হ'ব? 1 অপশ্যনটো ক'ত আছে? আমাৰ 3ত আছে। আকৌ R অতি কমেও দুটা মুণ্ড পোৱা, অতি কমেও দুটা, এইটো ইয়াতে আছে। তেনেহ'লে 1/4টো আমাৰ অপশ্যন 1ত আছে। তেনেহ'লে আমাৰ কি হ'ল? Pটো আমাৰ 2ত আছে, Qটো আমাৰ 1ত আছে এনচাৰটো। আকৌ Rটো ক'ত আছে? আমাৰ Qটো 2ত আছে, Rটো 1ত আছে। এনেধৰণৰ অপশ্যনটো আমাৰ ক'ত আছে? P2, Q3, Qটো 3 আছিলে, সেইটো Qটো আমাৰ 3 আছিলে। মই Q3 লিখা আছে, 3 আছিলে। R কিহত আছে? 1। তেনেহ'লে এইটো অপশ্যন আমাৰ ক'ত আছে? Cত আছে, অপশ্যন C। চোৱা, অতি কমেও এটা মুণ্ড পোৱা সম্ভাৱিতা 3/4, সৰ্বাধিক দুটা মুণ্ড, সৰ্বাধিক দুটা আমাৰ চবতে 4/4, 1। আকৌ অতি কমেও বুলি ক'লে মানে অকল ইয়াতে অকল দুটা আছে আৰু বেলেগত দুটা নাই। তেনেহ'লে অপশ্যন 1, Pটো 2 লৈছে, Qটো 3 লৈছে, Rটো 1ত লৈছে। তেনেহ'লে এই অপশ্যন কোনটোত আছে? আমাৰ C এইটো। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া 34 প্ৰশ্নটো চোৱা। 52খন তাজপাতৰ পৰা ইস্কাপান সকলো মুখ কাঠ উলিয়াই লৈ বাকীবোৰ ভালদৰে মিহলোৱা হ'ল। ভালদৰে মিহলাই বাকী কাঠৰ পৰা এখন কাঠ জাতিস্বৰূপে লোৱা হ'ল। কাঠখনৰ মুখ কাঠ হোৱাৰ সম্ভাৱিতা: A 9/49, B 9/52, C 12/49, 3/52। কোনটো অপশ্যন হয় আমি এটা কৰিম। এতিয়া আমি মুখ কাঠ বুলি ক'লে আমাৰ মুখ কাঠ কিমান থাকে? আমাৰ 12টা। প্ৰত্যেকৰে আমাৰ পেজ চাইড থাকে 12টা থাকে। আৰু ইস্কাপানত আমাৰ কেইটা থাকে? আৰু ৰজা, ৰাণী, গোলাম কেইটা আমাৰ মুখ কাঠ বোলা হয়। ৰজা, ৰাণী আৰু গোলাম। ৰজাৰ 4টা থাকে, ৰাণীৰ 4টা থাকে আৰু গোলামৰ 4টা। তেনেহ'লে আমাৰ মুখ কাঠ কিমান থাকে? আমাৰ 12টা। আৰু বাৰটা থাকে। কি মুখ কাঠ কিমান? আমাৰ 12। আৰু মুঠ কাঠ কিমান থাকে? আমাৰ
52 এতিয়া কি কৈছে প্ৰশ্নটোৱে ইস্কাপানৰ সকলো মুখ কাটবোৰ উলিয়া হ'ল বুলি কৈছে বাকিবোৰ ভালদৰে মিহলোৱা হ'ল ইস্কাপানৰ তেনে ইস্কাপানৰ আমাৰ মুঠ কাটৰ পৰা আমাৰ কি বুলি কৈছে ইস্কাপানৰ মুখ কাট কিমান হয় আমাৰ তিনটা আছিলে আমাৰ তাৰ পৰা উলিয়াই দিলোঁ এনেলে মুঠ কাট কিমান থাকিবগে আমাৰ যদি আমি ইস্কাপান 52 কোণ টাচ পাতৰ পৰা ইস্কাপানৰ সকলো মুখ কাট উলিয়াই দিয়া হয় তেন্তে মুঠ কাট কিমান হ'বগে আমাৰ 52 - 3 49 আকৌ মুখ কাটৰ পৰা যদি উলিয়াই দিয়া হয় তেনেহ'লে আমাৰ মুখ কাট কিমান থাকিবগে কিমান আছিলে মুঠ কাট আমাৰ 12টা আৰু ইস্কাপানৰ 3টা যদি উলাই দিয়া হয় কিমান হ'ল আমাৰ 9 তেনেহ'লে আমাক কি কৈছে কাটকণৰ মুখ কাট হোৱাৰ সম্ভাৱিতা এতেকে পি কাটখন মুখ কাট কিমান থাকিলে তাৰ সম্ভাৱিতা কিমান হ'ল আমাৰ টোটাল কিমান থাকিলে 49 আৰু মুখ কাট কিমান থাকিলে 9 এইটো হৈছে আমাৰ এনসাৰ এই এনসাৰটো ক'ত আছে আমাৰ অপচন এ আছে তেনেদৰে আমি উলিয়াব লাগে এইটো আজি আমাৰ ক্লাছ 10ৰ কিতাপখন কমপ্লিট হৈছে ইয়াৰ পিছত আমি কুৱেশ্যন এনসাৰ ডিসকাস কৰিম এইটো যদি চেনেলটো চাই কিবা উপকৃত হৈছে বুলি ভাবিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা